আপোনালোক সকলোকে স্বাগতম জনাইছো গগৈ অফিচিয়েল এম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহক বিশ্বমিত্ৰ মুনিয়ে কিদৰে বামনত্ব লাভ কৰিছিল। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাচীন কালত প্ৰজাপতিৰ পুত্ৰ কুশ নামৰ এজন ৰজা আছিল। এই কুশৰে পুত্ৰ আছিল কুশনাভ। কুশনাভৰ পুত্ৰ আছিল গাধী। এই গাধীৰেই মহা তেজস্বী পুত্ৰ হ'ল বিশ্বমিত্ৰ। এওঁ ৰজা হৈ বহু হাজাৰ বছৰ ৰাজত্ব কৰি প্ৰজাক শাসন কৰি আছিল। ৰজাসকলৰ মাজত প্ৰখ্যাতভাৱেই এওঁক ৰাজসী বোলা হৈছিল। এবাৰ ৰজা বিশ্বমিত্ৰই এক অক্ষীহীন সেনা লৈ পৃথিৱী ভ্ৰমণ কৰিছিল। এই পৰিভ্ৰমণ কালতেই তেওঁ গৈ বশিষ্ঠ মুনিৰ আশ্ৰমত সোমাইছিল। শ্ৰেষ্ঠ তপস্বী বশিষ্ঠক লগ পাই ৰজা বিশ্বমিত্ৰ বৰ সন্তুষ্ট হ'ল আৰু মুনিৰ চৰণত প্ৰণাম জনালে। মুনিয়েও যথোচিত সন্মান জনালে। ৰাজশিৰোমণি বিশ্বমিত্ৰই মুনিৰ আতিথ্যত অভিভূত হ'ল। দুয়ো বহুপৰ আলোচনা কৰাৰ পিছত বশিষ্ঠই ৰজাক সসৈন্যৰ অতিথি সৎকাৰ কৰিব খুজিলে। ৰজাই মুনিৰ অনুৰোধ এৰাব নোৱাৰি আতিথ্য গ্ৰহণ কৰিবলৈ মান্তি হ'ল। মুনি বশিষ্ঠৰ এজনী কামধেনু আছিল। কামধেনু হ'ল এজনী গাই যাক যিহকে বিচৰা যায় তাকেই যোগান ধৰিব পাৰে। মুনিয়ে মৰমতে গাইজনীক শাৱলা বুলিছিল। অতিথি সৎকাৰৰ বাবেই শাৱলাক আদেশ দিলে, তুমি মহান অতিথিবৃন্দৰ বাবে সৰহ অন্ন পানীয় আদি যোগাৰ কৰি দিয়া। আদেশ মাত্ৰেই শাৱলাই পাহাৰৰ সদৃশ গৰম ভাত দম কৰিলে। নাৱে নাৱে সুমিষ্ট ভজা তথা দধি দুগ্ধ ঘিত মধু আদি যোগান ধৰিলে। বিশ্বমিত্ৰই মন্ত্ৰী আমাত্য সৈন্যসকলৰ লগত ভুৰি ভোজন কৰি পৰম তৃপ্ত হ'ল। সন্তুষ্ট হৈ মুনিৰ কথা বতৰা চলি থাকিল। কথাৰ মাজতে বিশ্বমিত্ৰ মুনিক বিনয়েৰে নিবেদন কৰিলে, বোলে মুনিয়ে অন্য 1,00,000 গাই গ্ৰহণ কৰি কামধেনুক তেওঁক দান কৰিব লাগে। মুনিয়ে সভম্বেৰে উত্তৰ দিলে, বোলে 1,00,000 নালাগে, 1 কোটি গাইৰ বিনিময়ত অথবা কোটি কোটি স্বৰ্ণমুদ্ৰাৰ বিনিময়তো তেওঁ গাইজনী ত্যাগ কৰিব নোৱাৰে। কিয়নো তেওঁৰ জীৱন ধাৰণ হোম যজ্ঞ অন্যান্য অনুষ্ঠান এই গাইজনীৰ অধীনত। এতেকে জীৱন দিও শাৱলাক ৰক্ষা কৰিবই। বিশ্বমিত্ৰই তেওঁৰ সাধ্যৰ মতে সৰ্বস্ব দিবলৈ ওলাল। তথাপিও গাইজনী লাগে। শাৱলাই দুখ মনেৰে স্বামী বশিষ্ঠক মিনতি কৰিলে যেন কোনো কাৰণতে তাই ঋষিয়ে ত্যাগ নকৰে। বশিষ্ঠই ক'লে যে বিশ্বমিত্ৰই সসৈন্যে বলৱান, তেওঁক কেনেকৈ বাধা দিব বুলি কোৱাৰ লগে লগেই গাইজনীয়ে হাজাৰ হাজাৰ বলৱান বীৰৰ সৃষ্টি কৰিলে। এই বীৰবোৰে অস্ত্ৰে শস্ত্ৰে যুঁজি বিশ্বমিত্ৰৰ সেনাক নিপাত কৰিলে। বিশ্বমিত্ৰৰ সৈন্যবোৰৰ ভংগ দেখি তেওঁৰ পুত্ৰসকল আগবাঢ়ি আহিল। বশিষ্ঠৰ হুংকাৰৰ জুইত পৰি তেওঁলোকো ভস্ম হ'ল। হাজাৰ হাজাৰ সৈন্যৰ নিপাত দেখি পুত্ৰগণৰ ভস্ম দেখি বিশ্বামিত্ৰ চিন্তিত হৈ পৰিল। তেওঁৰ এজন মাত্ৰ পুত্ৰ বাচি থাকিল। তেওঁকে লৈ ৰাজধানীলৈ উভতি গ'ল। ৰাজধানী পাই পুত্ৰক যথা নিয়মে ৰাজপাটত বহুৱালে আৰু সুখেৰে প্ৰজা পালন কৰিবলৈ আজ্ঞা দি নিজে বনলৈ গমন কৰিলে। আহুতোক শিৱ আহি দেখা দিলেহি। শিৱই সোধাত বিশ্বমিত্ৰই ক'লে, যদি সন্তুষ্ট হৈছে তেন্তে হে প্ৰভু, মোক অংগ উপাংগ উপনিষদ আৰু ধনুবেদৰ শিক্ষা পাত্ৰ কৰাওক।
তথাস্তু বুলি কৈ শিৱ আঁতৰি গ'ল। শিৱৰ বৰত বিশ্বামিত্ৰৰ এই সকলো বিদ্যা লাভ হ'ল অজয় অস্ত্ৰবল। কিছু কালৰ মূৰত বশিষ্ঠৰ আশ্ৰমত প্ৰৱেশ কৰিলে। গৈয়ে এনেবোৰ অস্ত্ৰ প্ৰয়োগ কৰিলে যে সমগ্ৰ মনোৰম তপোবন পুৰি ছাই হ'ল। পশু পক্ষী ভয়ত পলাল। চৌদিশে ভীতি সন্ত্ৰাস দেখি বশিষ্ঠই সকলোকে নিৰ্ভয়ে দিলে আৰু শীঘ্ৰে গাধীপুত্ৰক সংহাৰ কৰিবলৈ আগবাঢ়িল। ভয়ংকৰ বোমাদণ্ড হাতত লৈ খেদি গলত বিশ্বামিত্ৰয়ো আগ্নেয়া অস্ত্ৰ লৈ সন্মুখ হ'ল। বিশ্বামিত্ৰৰ এই অস্ত্ৰ অসাৰ হৈ পৰাত পুনৰ ৰৌদ্ৰ, বৰুণ, পশুপাত আদি অস্ত্ৰ চালনা কৰিলে। এই সকলো অস্ত্ৰ ব্ৰহ্মাপুত্ৰ বশিষ্ঠই ব্ৰহ্মদণ্ডেৰে নিবাৰণ কৰিলে। পৰাজিত হৈ বিশ্বামিত্ৰই তেতিয়া বশিষ্ঠৰ কাষত হাতজোৰ কৰি ক্ষান্ত হ'বলৈ ক'লে। নহ'লে সকলো প্ৰলয় বহ্নিত জাহ যাব। বশিষ্ঠ শান্ত হ'ল। বিশ্বামিত্ৰই দীৰ্ঘ নিশ্বাস এৰি তাৰ পৰা আঁতৰি গ'ল। মনতে ভাবিলে বোলে এতিয়াৰ পৰা তেওঁ চিত্ত নিৰ্মল কৰি বামনত্ব লাভৰ প্ৰচেষ্টা কৰিব। ইয়াকে ভাবি পত্নীকো লগত লৈ দক্ষিণৰ দিশলৈ গমন কৰিলে। 1000 বছৰৰ উৎকৃষ্ট অথচ ভয়ংকৰ তপস্যা কৰি থাকিল, কিন্তু বিশ্বামিত্ৰ তুষ্ট নহ'ল। অৰ্থাৎ তেওঁৰ ৰাজসী পৰ্যায়তে থাকিল। তেওঁ পুনৰ তপস্যা আৰম্ভ কৰিলে বামনত্ব লাভৰ কাৰণে। এই সময়তে তেওঁ ত্ৰিশংকু নৱস্বৰ্গ নিৰ্মাণ কৰি দিলে। এই কাহিনীটো পিছত আলোচনা কৰা হৈছে আৰু বহুবোৰ কাহিনী বিশ্বামিত্ৰৰ 1000 বছৰীয়া তপস্যাৰ কালত দেখিবলৈ পোৱা যায়। সকলোবোৰ সাৰাংশ জনোৱাটো এতিয়া সম্ভৱ নহ'ব। আকৌ এবাৰ তেওঁৰ তপস্যাৰ বাবে পূব দিশলৈ গমন কৰিলে। হৃদয়ৰ খং, ৰাগ, মোহ আদি দূৰ হ'ল। তেওঁ মহৰ্ষি ব্ৰতো পালন কৰিবলৈ ল'লে। বহুকাল মৌন ব্ৰত ধৰি কাঠৰ দৰে জঠৰ হৈ থাকিল। উপায়ন্ত হৈ ব্ৰহ্মা দেৱতাসকলকো লগত লৈ ঋষিৰ কাষলৈ আহিল। ব্ৰহ্মাই ক'লেহি বোলে বিশ্বামিত্ৰই তপশ্ৰেষ্ঠ, ব্ৰতশ্ৰেষ্ঠ, যোগাসিদ্ধ হৈ বামনত্ব লাভ কৰিছে। তেতিয়া দেৱতাসকলে বশিষ্ঠ মুনিকো প্ৰসন্ন কৰিলে। বশিষ্ঠয়ো বিশ্বামিত্ৰক ব্ৰহ্মৰ্ষি ৰূপে স্বীকৃতি দিলে। দুয়ো পুনৰ মিত্ৰ হৈ পৰিল। মইনাহঁত শ্ৰম, যত্ন আৰু সাধনাৰে জীৱনত দুবিধ বস্তু লাভ কৰিব পাৰি। এবিধ প্ৰেয়, আনবিধ শ্ৰেয়। প্ৰেয় হ'ল হাতত থকাটোতকৈ অধিক প্ৰিয় বস্তু, ধন, সম্পদ, হাতী, ঘোঁৰা বা অন্য আকৰ্ষণীয় বস্তু, যাক গোটোৱা সহজ। শ্ৰেয় হ'ল উত্তম জ্ঞান, ব্ৰহ্মজ্ঞান, যাক পালে ব্ৰহ্মত্বপ্ৰাপ্তি হয়, কিন্তু সহজসাধ্য নহয়। দেখিলানে বশিষ্ঠৰ জেদত লাগি বিশ্বামিত্ৰই কেনেকৈ হাজাৰ হাজাৰ বছৰ কষ্ট কৰিবলগীয়া হ'ল। এতিয়া আৰু বিশ্বামিত্ৰৰ প্ৰেয় বস্তুলৈ হেঁপাহ থাকিবনে নাথাকে। সেয়ে দুয়ো মিত্ৰ হ'ল। প্ৰেয়বোৰ কেৱল অত্যন্ত প্ৰয়োজনতহে লাগে। গতিকে বশিষ্ঠই প্ৰয়োজন মতেহে কামধেনুৰ পৰা লৈছিল। বিশ্বামিত্ৰ ৰজা হৈ সকলো থাকিও কামধেনুলৈ কামনা কৰাটো আছিল ভুল। তেওঁ ৰাজৰ্ষি হ'লেও কামনাজয়ী ব্ৰহ্মৰ্ষি নাছিল। সেয়ে তেওঁ কামনাৰ আগত সৰ্বপ্ৰকাৰে হাৰিল। শেষত কষ্টময় সাধনাৰে সিদ্ধি লাভ কৰিলে। কাহিনীটো পঢ়ি যি শিকিলা সেয়ে তোমালোকৰ অগ্ৰগতিত সহায় কৰক।